ব্যৱহাৰ কৰিব পাৰিম বা থিৰাং কৰিব পাৰিম। এইখিনি কথা শুনি কেন্দ্ৰীয় চৰকাৰে আমাক জনালে, মন্ত্ৰী মহোদয়ে নিজে ক'লে যে হয় যে আজি মহিলাৰ প্ৰতিনিধি আমাক লাগে, আলোচনাত তেওঁলোকৰ উপস্থিতি হ'লে ভাল কথা। পৰৱৰ্তী সময়ত তেওঁলোকে কিছু নতুন আইন আনিছে, শ্ৰমিক আইন আনিছে, যি শ্ৰমিক আইন যোগেদি আমাৰ বাগানৰ অঞ্চলত সাংঘাতিক প্ৰভাৱ পেলাব। প্লান্টেশ্যন লেবাৰ এক্ট, এই লেবাৰ এক্টৰ যোগেদি বাগানৰ মালিকৰ ওপৰত যিমানবোৰ দায়িত্ব আছিলে, এই দায়িত্ববোৰ লাহে লাহে এইখন চৰকাৰ কৰ্তন কৰিবলৈ বিচাৰে, মালিকৰ দায়িত্ববোৰ কমাই দিবলৈ বিচাৰে। যিয়ে নহওক পৰৱৰ্তী দিনত দেখা যাব। কিন্তু মন্ত্ৰীয়ে নিজে ক'লে যে আমি এই নতুন লেবাৰ কোড যোগেদি, শ্ৰমিক আইন যোগেদি আমি চেষ্টা কৰিম যে আগন্তুক দিনত আমাৰ আনুষ্ঠানিক আলোচনা বিশেষকৈ বাগান সম্পৰ্কত যেতিয়া হয়, তেতিয়া বাগান আৰু মালিক আৰু ইউনিয়নৰ মাজত আমাৰ মই আপোনালোকক এইখিনি কথা জনালো আৰু আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে মন দিব, চকু দিব। কিছুমাহ পিছৰ পৰা যেতিয়া নতুন শ্ৰমিক আইন ব্যৱহাৰ কৰা যাব, মিটিঙৰ ভিতৰত যে আপোনালোকৰ প্ৰতিনিধি থাকে, তাৰ বাবে আপোনালোকে সুজোৰে দাবীটো জনাব। কোনো ক্ষেত্ৰত আমাৰ মহিলা শ্ৰমিকসকলৰ প্ৰতিনিধি এই ধৰণৰ বঞ্চিত হ'ব নালাগে। তো এনেদৰে আমি আপোনালোকৰ হৈ আমি মাত মাতি গৈছো। আমাৰ মনত এইবোৰ চিন্তা আহিছে যিহেতু আমি কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে প্লান্টেশ্যন লেবাৰ এক্ট আনিছে। এই প্লান্টেশ্যন লেবাৰ এক্ট কি? যি এক্ট যোগেদি শ্ৰমিকসকলৰ অধিকাৰ আমি আইনৰ ভিতৰত সোমাবলৈ আমি সফল হ'লো। মালিকৰ ওপৰত তেওঁলোকৰ দায়িত্ব আইনৰ যোগেদি আমি তেওঁলোকৰ ওপৰত চাপি দিবলৈ সক্ষম হ'লো। এয়া হ'ল কংগ্ৰেছ দলৰ চিন্তা। আৰু সেইকাৰণে আজিও যদি নতুন শ্ৰমিক আইন লৈ আমি যথেষ্ট চিন্তা কৰিছোঁ, সদনৰ ভিতৰত আমি নিজৰ চিন্তা ব্যক্ত কৰিছোঁ, কিন্তু মহিলাৰ ওপৰত আমি বিশেষকৈ জোৰ দিবলৈ বিচাৰোঁ। আৰু আজি অহা দেওবাৰে মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে প্ৰদেশ কংগ্ৰেছে দেখিছে যে বাগানৰ ভিতৰত আটাইতকৈ যদি কলংকিত আঁচনি সেয়া হৈছে আমাৰ জল জীৱন আঁচনি। এই জল জীৱন আঁচনি বহুতে কয় নল আছে পানী নাই, হয়নে নহয়? নল আছে জল নাই বহুতে কয়। তো এনেধৰণৰ আমি এটা প্ৰতিবাদ অহা দেওবাৰে 21 তাৰিখে বিভিন্ন বাগানত আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি এটা ষ্টিকাৰ ল'ম, যি ষ্টিকাৰত নল আছে জল নাই, এনেধৰণৰ আমি ষ্টিকাৰ। আৰু জল জীৱন আঁচনি, এতিয়া কিছুমানে কয় জল জীৱন আঁচনি মানে জয়ন্ত জেৱত মানি, যে মানে জয়ন্ত জেৱত মানি কয় দেই, মই নাজানো মানে নহয় নাজানো, কিন্তু এনেকুৱা আমি কিছু ষ্টিকাৰ আমি বনাইছো। আৰু য'ত য'ত জল জীৱন আঁচনিবোৰ কাম কৰা নাই তাত গৈ আমি ষ্টিকাৰটো লগাই দিম। কিয় লগাই দিম? যে কেন্দ্ৰীয় চৰকাৰৰ মনত চকু পৰক, ৰাজ্য চৰকাৰৰ চকু পৰক। তেওঁলোকে যে কয় বা আমি বহুত ভাল কাম কৰিলো, চাওক আমাৰ ষ্টিকাৰবোৰ চাওক, আৰু য'ত য'ত কামবোৰ হোৱা নাই তাত কামখিনি শুদ্ধ হয়। আমি তেওঁলোকৰ ভুল আঙুলিয়াই দিয়াৰ বাবেহে আমি এইখিনি কাম কৰিছোঁ। আমাক কৃতজ্ঞতাহে জনাব লাগে যে আমি দেখাই দিছোঁ যে ক'ত ক'ত কাম কৰা নাই। এই ধৰণৰ ষ্টিকাৰবোৰ আমি বিভিন্ন জিলাত, বিভিন্ন ব্লকৰ ভিতৰত আমি বিতৰণ কৰি দিম। আমি এনেধৰণৰ কামবোৰ আপোনালোকৰ হৈ আমি মাত মাতিবলৈ বিচাৰিছোঁ। নহ'লে আজিৰ তাৰিখত এইখন চৰকাৰ ডাঙৰ মানুহৰ চৰকাৰ, ডাঙৰ ঠিকাদাৰৰ চৰকাৰ, ডাঙৰ চিণ্ডিকেটৰ চৰকাৰ, বালি চিণ্ডিকেটৰ চৰকাৰ, পাথৰ চিণ্ডিকেটৰ চৰকাৰ। কিন্তু সাধাৰণ শ্ৰমিকসকলৰ, খেতিয়কসকলৰ যি তেওঁলোকৰ কথাবোৰ মাত ক'ব লাগে তেওঁলোকে নকয়। নিৰ্বাচন পূৰ্বে 2-3 মাহ আগত কিছুমান নিৰ্বাচনী কামবোৰ কৰি আছে, চমকৰ কামবোৰ কৰি আছে, কিন্তু যোৱা 5 বছৰ এটা কাম যদি বাগানৰ সম্পৰ্কত তেওঁলোকে কৰিছে, এয়া হ'ল যে বিজেপি দলৰ ভাই ককায়েকৰ নামত বিভিন্ন ঠাইত তেওঁলোকে বাগানবোৰ কিনিছে, বিভিন্ন ঠাইত তেওঁলোকে বাগানবোৰ কিনিলে, নিজৰ নামত বাগানবোৰ লৈ আনিলে। 5 বছৰ মাত্ৰ বাগান কিনিছে, বাগান বন্ধ কৰিছে। এতিয়া নিৰ্বাচন কাল চাপিছে, 2-3 মাহ আগত শ্ৰমিকসকলৰ এতিয়া কথাবোৰ মনত পৰিছে। কিন্তু গোটেইবোৰ চমক, গোটেইবোৰ নাটক। আকৌ তেওঁলোকৰ উদ্দেশ্য হ'ল যে কেনেদৰে আৰু বেলেগ ঠাইত বাগান কিনি নিজৰ কলা ধন তেওঁলোকে লুকাব পাৰে। তো এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। আৰু সেইকাৰণে শিক্ষা, চিকিৎসা, খোৱা পানী, শ্ৰমিকৰ অধিকাৰৰ বাবে যদি আমাক এটা
সুৰক্ষিত ভৱিষ্যত যদি আমাক লাগে তেতিয়া আমাক লাগিব কংগ্ৰেছ দল আৰু সেই কাৰণে আজি কংগ্ৰেছ দল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ পদূলিয়ে মানুহৰ ওচৰত গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে আৰু আগন্তুক দিনত সুপৰামৰ্শ বিচাৰিছে মই আজি তাৰিখত আৰু বিশেষ দীঘলীয়া নকৰো আজি আপোনালোকে আহিছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি পৰৱৰ্তী দিনত আমাক সহায় কৰিব এইখিনি কথা কৈ মই নিজৰ